দৃষ্টিনন্দন ঔগুৰিৰ মায়াক্ষেত্ৰ। কিছু বছৰৰ আগতে এই ক্ষেত্ৰ সম্পূৰ্ণ ৰঙামাটিৰ টকলা ভগ্নাৱশেষলৈ পৰ্যবেক্ষিত হোৱা এই ঠাইত আজি নানা সেউজীয়া বৃক্ষৰ দৃষ্টিনন্দন লহৰ আৰু কাষেৰে বৈ গৈছে বিশাল ব্ৰহ্মপুত্ৰ আৰু অস্তাচলৰ এক হেঙুলীয়া আৰোহণ। এই ঠাইলৈ এতিয়া ঢাপলি মেলিছেহি বন্য পশু পক্ষী, গিবন বান্দৰ, অসমীয়া বান্দৰ, হলৌ বান্দৰ, লাজুকী বান্দৰ আৰু অন্যান্য পৰিভ্ৰমী, লগতে থলুৱা জীৱকুল। আৰু এতিয়া ইয়াৰ ফলাহাৰে দৃষ্টিনন্দন ৰহণ চলাইছে জীৱকুলৰ মাজত, উন্মাদ হৈ পৰিছে জীৱকুল। এই ক্ষেত্ৰত টকলা ভগ্নাৱশেষলৈ পৰ্যবেক্ষিত হোৱাৰ পিছত ঐক্যমঞ্চ, সোঁৱৰণী, ৰিক্সাৰ সৌজন্যত এক নান্দনিক পৰিৱেশলৈ পৰ্যবেক্ষিত হোৱাৰ মূল আঁৰৰ এজন মানুহ আছে, অত্যন্ত মেহনতী শ্ৰমজীৱী। সেই মানুহজনৰ বিষয়ে আমি জানিবলৈ জনাটো বা সময় দিয়াটো উচিত। তেওঁ পাহাৰ, মেন মেড এখন ফৰেষ্ট। মানুহে ইয়াত বিভিন্ন সময়ত গছ গছনি লগাই গৈছে আৰু এইবিলাক যে চেগুনবিলাক হৈছে, কল হৈছে, বিভিন্ন ফল মূলবিলাক হৈছে। কেইদিনমানৰ পিছত ইয়াত বান্দৰ আহিব, বিভিন্ন প্ৰজাতিৰ গিবন আহিব, বান্দৰ আহিব, লাজুকী বান্দৰ আহিব। এক মনোৰম মৰুদ্যান পৰিৱেশ গঢ়াই তুলিছে বন্ধুবোৰে। খুব কষ্ট কৰিছে। এওঁৰ লগত আছে ভাল ভাল মানুহবোৰ আছে, তেওঁলোকে এওঁক বাট দেখুৱায়, গছপুলি লগোৱা, বিভিন্ন উৎসৱ অনুষ্ঠান, সাংগীতিক মুহূৰ্ত ইয়াত অনুষ্ঠিত হয়, বৃক্ষৰোপণ হয় আৰু বিশ্ব পৰিৱেশ দিৱস উদযাপন হয়। এক বিপুল সম্ভাৰ সেউজীয়াৰ। এয়া ঐ বাই। তাৰপিছত এয়া বিভিন্নজন অহা যোৱা কৰি আছে। মানে কি হৈছে, প্ৰাকৃতিক এটা তোৰ মানুহবিলাক অহা যোৱা কৰিছে। কেনেকুৱা লাগে কাম কৰি ইয়াত? কি অনুভৱ হয়? বন্দুকহীন, ভয়ভূতহীন পাহাৰ, আৰু এওঁ চলাই আছে অকলে পাহাৰখন। কেনেকুৱা অনুভৱ হয় অকলশৰে? অকলশৰেতো আমাৰ মানুহৰ জীৱনত এটা অকলশৰীয়া মুহূৰ্ত থাকে। এতিয়া মই অকলশৰে বুলি ক'ব হ'লে কি, মোৰ ধৰক যেতিয়াৰ পৰা মই আছোঁ গছ গছনি বা এইবোৰ বন জংঘলৰ লগতে মই ধৰক প্ৰায় সময়খিনি মই কটাম। আৰু সেইকাৰণে মই অকলশৰে মই কেতিয়াও অনুভৱ নাই কৰা, কিয়নো মানে গছ গছনিবোৰৰ লগতে মই বা তাৰ তলতে বা সিহঁতৰ লগতে মই সিহঁতৰ ছাঁতে বহোঁ। সেইকাৰণে মই সদায় মই অনুভৱ কৰোঁ যে মোৰ লগত আছে কোনো। চৰাই কণ্ঠ, সকলো মানে চৰাই, পখিলা, নানান ধৰণৰ পখিলা আছে ইয়াতে ধৰক। চৰাই চিৰিকটিটো আৰু অসংখ্য বিভিন্ন ধৰণৰ চৰাই আছে আমাৰ ইয়াত। জীৱ জন্তু আহে, জীৱ জন্তুখিনি আহিব লৈছে আৰু আহিব লৈছে। কিছুমান ডাঙৰ ডাঙৰ সাপো আছে। সেনেকৈ আৰু সেইবোৰে আৰু মই সেনেকৈ মানে ইয়াতে আৰু ইফাল সিফাল কৰি আৰু কেঁকু, সাপ, কুলি কেতেকীৰ মিঠা মাতে আৰু এতিয়াও নেপথ্যত এতিয়াও শুনি আছোঁ ইয়াৰ গুলিৰ মাত। শুনিছে? এনে এক মধুৰ আস্বাদনত এওঁ থাকে। তিনিটি সন্তান, এগৰাকী সহধৰ্মিনী, আৰু এদিন দেখাম তেওঁৰ ঘৰ। প্ৰাপ্তিৰ দাবী কৰা নাই, কিন্তু কাম কৰি আছে আৰু এই মানৱক সহায় কৰি আছে। আৰু যিসকল আহে তেওঁলোকে তেওঁক অন্তৰৰ কথাবোৰ বুজিব চেষ্টা কৰে, সহায় সহযোগিতা আগবঢ়ায়। কিন্তু সেই সহায় সহযোগিতাৰে এখন ঘৰ, ছাত্ৰ ছাত্ৰী, যি পৰিয়াল মানে সমস্যা হয়। তেওঁ হাৰৰ নমনা এজন শ্ৰমিক, মেহনতী শ্ৰমিক বন্ধু। এসময়ত ভাল গাড়ী চালক আছিলে, কিন্তু সময়ৰ ব্যৱস্থাপনাত সমস্যাৰ বিৱৰ্তনে তেওঁ সেইবোৰৰ পৰা আঁতৰাই আনিলে। আমি বিচাৰোঁ মানুহে মানুহৰ বাবে যিটো শ্লোগান, ভূপেন্দ্ৰৰ যিটো গান, সেইটো মানুহৰ মাজত বিয়পি পৰক। আৰু ইমান ধুনীয়া নেপথ্যৰ এটি অস্তাচলৰ শেষৰ যিটো ফুট গধূলি বুলি কয়, কানিমুনি, এই গধূলিত আমি আছোঁ আৰু প্ৰাকৃতিক নৈসৰ্গিক ইয়াত জোনাকত শিহৰণ হয়। সকলো এদিন আহক ইয়ালৈ। আচ্ছা অজিত, আমি এৰিছোঁ। ঠিক আছে, ৰাইজলৈ আমি সেৱা জনাইছোঁ।